সংখ্যালঘু ভোটাৰক লৈ এবাৰ খুবেই আত্মবিশ্বাসী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যমুনা মুখত এবাৰ বিজেপিয়ে 40ৰ পৰা 50,000 মুছলমানৰ ভোট পাইছে হেনো এই ঘোষণা কৰিছে স্বয়ং হিমন্ত বিশ্ব শৰ্মাই যমুনা মুখতটো পাই গৈছো যমুনা মুখত মোৰ লাগে যে আমি 40ৰ পৰা 50,000 আমি মাইনৰিটি ভোট পাইছো 2 লাখ আছে ভোট আমি 2 লাখ পোৱা নাই কিন্তু 40-50,000 মাইনৰিটি ভোট পোৱা বুলি এটা আমাৰ ইনিশিয়েল এছেছমেন্ট আমাৰ হাতত আছে উজনি অসমৰ নিৰ্বাচনৰ হেনো কোনো যুঁজেই হোৱা নাই কাৰণ কংগ্ৰেছৰ মানুহে ভোট দিবলৈ নাহিল এটা কংগ্ৰেছৰ ভোটাৰবিলাকটো বিজেপি আনিব নোৱাৰে ভাৰত আৰু পাকিস্তানৰ খেল চাব ইণ্ডিয়াত ষ্টেডিয়ামত যদি ভাৰত পাকিস্তানৰ খেল চলে অডিয়েন্স আহে ভাৰত অষ্ট্ৰেলিয়াৰ খেল হলে অডিয়েন্স আহে ভাৰত আৰু ভেনিজুৱেলাৰ মেচ হলে অডিয়েন্স নাহিব এটা সেইটো কাৰণে আপুনি কাক দোষ দিব কংগ্ৰেছ ইমানেই উইক যে এতিয়া কংগ্ৰেছৰ ভোটাৰে এতিয়া নাহে অইনবাৰ আমাৰ অসমত যেতিয়া ইলেকশ্যন হয় যমুনামুখ সমষ্টিত ভোট বেছি হয় হোজাইত কম হয় এইবাৰ হোজাইত 83% হৈছে যমুনামুখত 80% আজিলৈকে ইমান লো ভোটিং যমুনামুখত হোৱাই নাই তাৰ মানে কি বিজেপিৰ প্লেয়াৰে খেলি আছে কংগ্ৰেছৰ প্লেয়াৰৰ খেলিব ইচ্ছা নাই এতিয়া অসমত বা ভাৰতত কিছুমান মানুহ আছে যে কংগ্ৰেছৰ ভোটাৰখিনিও বিজেপিয়েহে ভোটাৰ চেণ্টাৰলৈকে লৈ আহিব লাগে এইটো কিয় আমি আনিম বাৰু এইবাৰ লোকসভা নিৰ্বাচনত বিজেপি 11টা জিকাত খাটাং 2টাত সম্ভাৱনা বৃদ্ধি পাইছে আমাৰ প্ৰত্যাহ্বান একো নাই 11টা সিটত আমি জিকিবলগীয়া আছিল আমি জিকি গলো বা জিকিম 2টা সিটত কেম্পেইন চলুতে সম্ভাৱনা ওলাই আহিলে এতিয়া আমি প্ৰচেষ্টা কৰিছো যে নগাঁও আৰু কৰিমগঞ্জতো আমি জিকো আজিৰ গধূলিলৈকে পৰিৱেশটো জিকাৰ পৰিৱেশ ইলেকশ্যনৰ ভোট দিয়াৰ পিছত গম পাম যে আমি জিকিলো নে হাৰিলো কিন্তু আমাৰ যেটো 11টা টাৰ্গেট তাত কতো লৰফৰ নহয় এক্সট্ৰা 13 লৈকে আমি যাব পাৰিম নেকি তাৰ এটা আজি কম্পিটিশন চলি আছে মুখ্যমন্ত্ৰী গৰাকীৰ মতে বাকিবোৰ সমষ্টি হেনো ইতিমধ্যে বিজেপিয়ে জিকিলে কেৱল মাত্ৰ কৰিমগঞ্জ আৰু নগাঁৱৰ বাবেহে তেওঁলোকে যুঁজ দি আছে গতিকে হৈ যোৱা সমষ্টিত মই আপোনালোকক ক'ব পাৰিম কিন্তু নোহোৱা সমষ্টিত ভোট নোহোৱালৈকে মই এইটো কথা ক'ব নোৱাৰো যে নগাঁৱত জিকিলোৱে কৰিমগঞ্জত জিকিলোৱে কিন্তু আপুনি যদি মোক কয় ডিফুত জিকিলোৱে নেকি জিকিলো দৰং উদালগুৰিত জিকিলোৱে নেকি জিকিলো আপুনি যদি মোক আমাৰ হাতত শিলচৰ জিকিলো নেকি আমি 100% জিকিলো কৰিমগঞ্জ আৰু নগাঁৱত সম্ভাৱনা উজ্জ্বল কিন্তু অহা 26 তাৰিখে বেলটত ভোটটো নপৰালৈকে আমি ইমানেই কৈ থাকিম যে আমাৰ সম্ভাৱনা উজ্জ্বল তাৰ পিছত 26 তাৰিখে গধূলি আকৌ টুইট কৰি দিম মোলৈকে যেটো ৰিজাল্ট আহিব ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা